Hello everyone. আজি বিষয় হৈছে 4500টা পদৰ নিযুক্তি ইলেকশনৰ আগত দিবনে নে ইলেকশনৰ পাছত দিব আৰু ভেৰিফিকেশন কেতিয়াৰ পৰা আৰম্ভ হ'ব আৰু কেতিয়া শেষ কৰিব এই সম্পৰ্কত আলোচনা কৰিম আৰু বহুত এটা বিতৰ্কিত প্ৰশ্ন এইখিনি যে অক্টোবৰত দিব নিদিয়ে বা কেতিয়া দিব এই সম্পৰ্কত আলোচনা কৰিম তাৰ আগতে মই কেইটামান আপোনালোকক বিষয় জনাই ল'ব বিচাৰিছো 4500টা বেকেনৰ অৰ্থাৎ বিজ্ঞাপন দিছিলে তোমাৰ 23 নৱেম্বৰ 2024 এতিয়া আমি যদি চাওঁ অলমোস্ট বিজ্ঞাপন দিয়া 10 মাহ হৈ গ'ল আৰু এপ্লাই কৰিব দিয়া হৈছিলে 15 ফেব্ৰুৱাৰীৰ পৰা তোমাৰ 31 মাৰ্চলৈকে 2025 নতুন বছৰত এপ্লাই কৰিব দিয়া হৈছিলে এতিয়া টোটাল যদি আমি চাওঁ আবেদন কৰাৰ পৰা যদি আমি চাওঁ তেতিয়ালে প্ৰায় 8 মান্থ ৰানিং হৈ আছে ওকে তাৰ আগতে আৰু এটা মই তাৰ আগতে কৈ লৈছো যে 4500টা পদৰ বিজ্ঞাপন দিয়াৰ আগতে আপোনালোকে নিশ্চয় জানে 5550টাৰো এটা বিজ্ঞাপন দিছিলে এই বিজ্ঞাপনটোৰ দিয়াৰ তাৰিখ আপোনালোকৰ মনত আছে নে যদি মনত নাই মই আপোনালোকক কৈ দিব বিচাৰিছো 5550টাৰ বিজ্ঞাপন দিছিলে 2023 চনৰ 20 ডিসেম্বৰ তাৰিখে যদি আবেদন বা অনলাইন কৰিব দিয়া হৈছিলে 2024 চনৰ 2 জানুৱাৰীৰ পৰা তোমাৰ 2 জানুৱাৰীৰ পৰা 2 ফেব্ৰুৱাৰী 2024 তাৰিখ যদি আমি এই গুটেইখিনি যদি ক্যালকুলেট কৰি চাওঁ 5550টাৰ ক্ষেত্ৰত তেতিয়ালে গুটে 24 টু গল 24 যোৱাৰ পিছত এতিয়া কিমান আছে 25ৰ কি চলি আছে 9 মানে প্ৰায় 2 বছৰ যদি প্ৰায় 2 বছৰত যদি এটা বিজ্ঞাপন কমপ্লিট কৰিব নোৱাৰে তেতিয়াহলে আপোনালোকে নিজে কল্পনা কৰক যে 4500টা পদৰ বিজ্ঞাপন মাত্ৰ কেতিয়া দিছে তোমাৰ বিজ্ঞাপন লোৱা মাত্ৰ 8 মাহ বা 9 মাহ হৈছে তেনে ক্ষেত্ৰ আপোনালোকে ভাবিছক যে 10 অক্টোবৰত দিব ইলেকশনৰ পাছত দিব নে ইলেকশনৰ পাছত দিব আজি মই কথাখিনি একদম অলপ বেলেগ ধৰণে কম অসা কম জি কম অসা কম কোনো আপোনালোকক ইয়াতে মিছা কথা কৈ ভিউজ বঢ়োৱা সাবস্ক্ৰাইবাৰ বঢ়োৱা তোমাৰ শেয়াৰ কৰাটো নিবিচাৰো জাস্ট মই অসা কথা কম আৰু যেটো অসা হ'ব গৈ আছে তাৰ আগতে আপোনালোকে বহুত ভিডিঅ' প্ৰমাণ পালে যে মোৰ ভিডিঅ'ত কোৱা কথাবিলাক অসা নে মিছা সো এতিয়া মই কম যে আপোনালোকে জানে যে 4500টা যদি বিজ্ঞাপনৰ চাম তাতে আছিল এলপিৰ 2900টা আৰু ইউপিৰ আছে 1600 মানে 1600 টোটাল আছে 45 সো মই সমুকে যে সৰকাৰে দেৰিকে দিয়াৰ কাৰণে আমাৰ পাৰ্টিসকলৰ কাৰণে বহুত ভাল হৈছে কাৰণ ওভাৰলেপিং হলে আপোনালোকে গেজেট টিচাৰৰ পোষ্ট গেজেট টিচাৰৰ ওভাৰলেপিংৰ সিস্টেমটো নিশ্চয় মই দিয়া ভিডিঅ' বিলাকত চাইছে ওভাৰলেপিং কেনেকৈ হৈ আছে সিস্টেমটো কেনেকৈ কাৰাপ্ট কৰি দিছে সিস্টেমটোত কিমান কাৰাপচন আছে এখিনি আপোনালোকে চাইছে চাগে যদি ইয়ে 5550টাৰ লগত দিয়া হলে একে সিস্টেম হলে 5550টাত যিসকলে পাইছে 45টো পালেহেঁতেন আৰু চৰকাৰে ক'লেহেঁতেন যে আমি গোটেইখিনি বেকেণ্ডত নিযুক্তি দিছো হ'বই নোৱাৰে ওভাৰলেপিং হ'ব ডাবল হ'ব একেটা পাৰ্টি কেনেকৈ হ'ব সো দুদিনমান লেট হলেও 4500টা পদৰ ক্ষেত্ৰত আবেদন কৰা পাৰ্টিসকলৰ কাৰণে ভাল হৈছে বঢ়িয়া একদম কিন্তু এটা কথা মনত ৰাখিব যে 10 অক্টোবৰত ইমান ডাঙৰ এটা নিযুক্তি হ'ব ইমান ডাঙৰ এটা অসমত নিযুক্তি সমাৰোহণ থাকিব তেনে ক্ষেত্ৰত আকৌ অক্টোবৰ নৱেম্বৰ ডিসেম্বৰত কেনেকৈ দিব চিন্তা কৰক নিযুক্তি কেনেকৈ দিব অক্টোবৰত দিলে অক্টোবৰ মাহটো মই হেৰি দিলো নৱেম্বৰ ডিসেম্বৰ আকৌ 2 মাহৰ পিছত এপইন্টমেন্ট দিব ইটস পসিবল কেনেকৈ এইটো সম্ভৱ হ'ব পাৰে
হা অসম্ভৱ ইম্পসিবল হ'বই নোৱাৰে 10 অক্টোবৰত নিদিলে মানে আপোনালোকে 26ৰ ইলেকশ্যনৰ পাছত পালেগে আৰু বিহেক ইনফৰমেশন বা তথ্য কিবা প্ৰেডিকশনত আপোনালোকক কৈ আছো আপোনালোকে চিন্তা কৰক যে 10 অক্টোবৰত নিদিলে চৰকাৰে আকৌ দুমাহ পাছত এপইন্টমেন্ট দিব যেটো বিজ্ঞাপন এটা বিজ্ঞাপন সম্পূৰ্ণ কৰিব যাওতে 2 বছৰ সময় লাগে তেনে চৰকাৰ কোনে আকৌ চৰকাৰৰ বিপক্ষে মই একো কোৱা নাই যে সিস্টেমৰ বিষয়ে কৈছো যে অক্টোবৰত দিয়াৰ পিছত আকৌ কেনেকৈ ডিসেম্বৰত এপইন্টমেন্ট দিব এটো সম্ভৱ হ'ব পাৰে নেকি আপোনালোকে নিজে কল্পনা কৰক মই কৈ আছিল যে ইলেকশ্যনৰ আগত দিব কিন্তু গোটেই সিস্টেমটো দেখিলো গোটেইখিনি সিস্টেম চালো কুচুৰিলো এখিনি পালো যে অক্টোবৰত দিয়াৰ পাছত আপোনালোকৰ নৱেম্বৰ ডিসেম্বৰ জানুৱাৰী ফেব্ৰুৱাৰী তাত নিদিয়ে আপোনালোকে জানে নাই বাৰু যে অহা মাৰ্চ এপ্ৰিলত যে বিধানসভা ইলেকশ্যন হ'ব এই মাহত বিটিসি ইলেকশ্যন হ'ব তেনে ক্ষেত্ৰত কেনেকৈ হ'ব আপোনালোকে লিখি ৰাখক মই আজিলৈকে যিমানখিনি কথা কৈছো যে বিটিসিৰ পৰা আৰম্ভ কৰি কেতিয়া ৰিজাল্ট দিব কেতিয়া কাট অফ কি কোড কেনেকৈ হ'ব সিস্টেম বিলাক কি হ'ব 4000 দিব নিদিয়ে কিমানটা পোষ্ট দিব এই গোটেইখিনি মই 100% কনফিডেন্সত কৈ আছিলো নহয় আজিও কৈছো যে 10 অক্টোবৰত যদি 4000 পাছকটো নিদিয়ে আৰু 10 অক্টোবৰত দিয়া নাই মানে আপোনালোকে ইলেকশ্যনৰ আগত আপোনালোকে এপইন্টমেন্ট নাপায় এতিয়া বহুতে গালি পাৰিব সঁচা কথা কৈ দিলো যে বহুতে গালি পাৰিব এতিয়া কমেন্ট সেকশনত আপুনি বৰ কিবাকে কৈবলে সঁচা কথাবিলাক শুনিবলৈ বেয়া কিন্তু সত্য যে এটা বহুতে কমেন্টত গালি পাৰিব না আপুনি কৈছিলে না ফেব্ৰুৱাৰী জানুৱাৰী মই কৈছিলো কিন্তু মেৰিট লিষ্টৰ কথা কিছুমান বস্তুবিলাক চাই মেলি কৈছোগে যে অক্টোবৰত নিদিলে মানে আপোনালোকে ইলেকশ্যনৰ আগত এপইন্টমেন্ট নাপায় আপোনালোকে যাবগে লাগিব বা মাৰ ইলেকশ্যনৰ পাছত নতুন চৰকাৰ গঠন কৰিয়ে আপোনালোকক এপইন্টমেন্ট দিব এটো লিখি ৰাখক হয় মই একদম এতিয়ালৈকে 100% কৈছো যে তোমাৰ 5550 টাৰ মেৰিট লিষ্ট দিব পৰা নাই তোমাৰ পিজিটি জিটি ওভাৰলেপিং সিস্টেম প্ৰেছ মিটে চলিয়ে আছে কোড চলি নাথাকে ৰিক্ৰুটমেন্ট সিস্টেমটো আৰু 5000 কেছ এই গোটেইখিনি চলিয়ে আছে তেনে ক্ষেত্ৰত এতিয়া আৰু সম্ভৱ নহয় যে 4500টা পদৰ ভেৰিফিকেশন কৰি পেলাই যে নিযুক্তি দিব এটা বহুতে অবজেকশন কৰিব আহিব হা কমেন্ট সেকশনত অবজেকশন কৰিব যে দিব অক্টোবৰত 4500টা পদৰো নিযুক্তি দিব তেনে পাৰ্টি মোৰ এটা প্ৰশ্ন আপোনালোকক ডাইৰেক্ট ভেৰিফিকেশন নোহোৱাকে কি এপইন্টমেন্ট লবলৈ মাতিব নেকি ভেৰিফিকেশন নকৰাকে এপইন্টমেন্টত মাতিব বাবা ল এপইন্টমেন্ট নিযুক্তি লয় স্কুলত জয়েন কৰি অফিসত তেনেকে পঠাই দিব নেকি এটো সম্ভৱ নহয় এডুকেশন সিস্টেমটো বহুত এটা দিগলীয়া প্ৰসেস প্ৰত্যেক ডকুমেন্টস তন্নকৈ চাবলগীয়া হয় এটাই কৈছো লাষ্ট মোমেন্টত যেনেকৈ 23 চনতে হুলিয়া বিজ্ঞাপন আজিলৈকে দিব পৰা নাই প্ৰায় 2 বছৰ লাগিছে ঠিক তেনেকৈ 4500টাৰ ক্ষেত্ৰতো অলমোস্ট 2 বছৰ নকওঁ 1.5 বছৰ আপোনালোকে নতুন চৰকাৰ গঠন কৰা হ'ব বিজেপি চৰকাৰে আহিব এটো 100% সিওৰ হৈ আছে মই বিজেপি কংগ্ৰেছৰ মানুহ নহয় দেই জাস্ট মোৰ প্ৰেডিকচনে কৈ মানে আহিব যি চৰকাৰে আহিব মানে নতুন বছৰ যি চৰকাৰ আহিব এই চৰকাৰে আপোনালোকক এপইন্টমেন্ট দিব বস ইমানেই আৰু বৰ বেছি দিন নাথাকিব এইখিনি কলো দ্যাটছ 100% সত্য হ'ব হৈ আছে ওকে